এই সংঘৰ মাধৱে পাতিলা নামৰে খেলা তাত গাঁৱত ক'বলৈ গ'লে কিন্তু নামচন্দ্ৰ হৰণচন্দ্ৰ কাকুতি উপদেশ ভৰিৰে মোহাৰি আমি দাসবিলত পেলাই দিছোঁ। এই নামঘৰ কোন শংকৰদেৱ ক'ৰ পৰা আহিল নামঘোষাত নামঘোষাত শংকৰদেৱ ক'ৰ পৰা বঢ়িয়া কি বঢ়িয়া মাতলে এতে আহি আৰু গানটো ভাল পাই মই 500 টকা দিব নাম গান হে হৰি শ্যামে দূৰতে তেজিয়া থৈওৱা নযত কাম মন হৰি ৰাম ৰাম ৰামে হে প্ৰাণনাথ কৃপাৰ ঠাকুৰ অনুয়াত পহৰা মায়া ভৈলা দূৰ জয় জয় কৃপাময় দেৱ যদুপতি তোমাৰ চৰণে মাগো অমূল্য ভকতি এইটো উপদেশ উপদেশ শেষ হোৱাৰ পিছত গুৰু বন্দনা শংকৰদেৱক দিয়া যাওক ক'ব লাগে নাই এই সংঘৰ মাধৱে পাতিলা নামৰে খেলা তাত গাঁৱত ক'বলৈ গ'লে কিন্তু নামচন্দ্ৰ হৰণচন্দ্ৰ কাকুতি উপদেশ ভৰিৰে মোহাৰি আমি দাসবিলত পেলাই দিছোঁ। এই নামঘোষা শংকৰদেৱে মাধৱদেৱক কৈছিল যে শিষ্য তুমি এখন এনেকুৱা পুথি লিখা যিখন পুথি শিলৰ দৰে টাইট আৰু চেনিৰ দৰে মিঠা হ'ব লাগিব। শংকৰদেৱৰ কথামতে মাধৱদেৱে নামঘোষাখন লিখি উলিয়ালে। মাধৱদেৱে নামঘোষা লিখি উলিয়াই শংকৰদেৱক ক'লে যে প্ৰভু চাওকচোন এইখন মই লিখি উলিয়ালোঁ। তেতিয়া শংকৰদেৱে ক'লে সুন্দৰ শিষ্য কিন্তু তুমি এইখন মুক্তি নিদিলা। কি প্ৰভু এই মুক্তিদানী পিয়া যিটো হেৰি ভকত অকলে মৌ ৰসম হয় মগু সাৱতি সেইখিনি শংকৰদেৱে লিখিলে বাকী পিছৰখিনি সমস্ত মস্তক মৰি গ'লে। এই মাধৱদেৱে লিখা নামঘোষা আধাৰত আমি গুৰু বন্দনা গাব লাগে। এতিয়া গুৰু বন্দনা আমাৰ ভৰি চাই কৈছে দৰং দৰং ঘৰম কৈছে গুৰু বন্দনা গা শংকৰদেৱ আকৌ জনাব লোৱা কোন শংকৰদেৱ ক'ৰ পৰা আহিল নামঘোষাত শংকৰদেৱ ক'ৰ পৰা আহিল শংকৰদেৱৰ কথা মাজে নামঘোষা লিখি যাব মাধৱদেৱে। আকৌ মই পাঠক গৌতম কলিতা ৰামচন্দ্ৰ মলি আমি নিপল দত্ত কলিতা শংকৰদেৱ আকৌ জনাব লোৱা নামচন্দ্ৰ ক'ৰ পৰা আহিল গোৱা শৰৎ দিয়া কিন্তু নামচন্দ্ৰ হৰণচন্দ্ৰ কাকুতি উপদেশটো ঠিকে থাকিব লাগিব। এতিয়া গুৰুক অপমান কৰি নাম গোৱা আৰু নাম কৰা কীৰ্তনৰ দ্বিতীয় অধ্যায় আছে। এতিয়া আমাৰ 80% পাঠক আমাৰ কেতিয়া কীৰ্তনৰ নাম নাগায় যদি সংঘৰ সংবিধানত আছে কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে পূজা। শংকৰদেৱে 4 বেদ 14 শাস্ত্ৰ মঠি কীৰ্তন পুথি ভাগ লিখিছিল আৰু সেই কীৰ্তনৰ নাম আমি নাগাওঁ। ভক্তি ৰখা কথা এইটো কৰিব প্ৰচাৰ কিবা ভক্তি ৰখ কীৰ্তন নাগাওঁ। গতিকে সেইকাৰণে মই পাঠক গুৰুসকলক হাতযোৰ কৰি কাকতি কৰি মিনতি কৰি কাম কৰি গৈছোঁ। গতিকে কীৰ্তনৰ নাম আপোনালোকে গাওক। কীৰ্তন শংকৰদেৱে আৰু যদি নাগায় আপোনালোকে কিন্তু নাম অপৰাধ হ'ব। কীৰ্তনৰ দ্বিতীয় অধ্যায় নাম অপৰাধ বুলি এটা অধ্যায় আছে নাম অপৰাধ তেতিয়া আপোনালোকে নাম অপৰাধ মানে নাম অপৰাধত মানে কৰিব। তাল নাগাৰা বজাৰে নাম নহয় এতিয়া বহুতো তাল নাগাৰ নামত এইবিলাক যদি কীৰ্তনে নাগায় গুৰু বন্দনা আমি শুদ্ধকে নাগাওঁ তাল নাগাৰা বজাৰে যদি নাম হ'ব নোৱাৰে এইটো আলস্য হ'ব। তাল নাগাৰ এটা আলস্য হ'ব নাম হ'ব নোৱাৰে। এতিয়া আৰু এটা কথা হৈছে কি আমি দেখা পাইছোঁ ইয়াতে 2জন পাঠক আহিল আমি ৰাইজে মাতিলে বহু পইচা খৰচা কৰি এতিয়া আমি দেখা পাইছোঁ এতিয়া ইয়াত 2000 মানুহ হ'ল বা 3000 হ'ল। ইয়াত নামৰ ওপৰত সামগ্ৰিক জ্ঞান থকা মানুহ কিমানজন আছে খুব বেছি 5জন বা 10জন। এই যিখিনি আদাৰ্ছ ইউটিউব চোৱা ইউটিউব চাই নাম মাতা সেইকাৰণে নাম শব্দৰ অৰ্থ নাজানে বঢ়িয়া কি বঢ়িয়া মাতলে এতে আহি আৰু গানটো ভাল পাই মই 500 টকা দিব নাম গান বুলি এই হ'ল আমাৰ সমাজ। গতিকে এই সমাজ আমি সংস্কাৰ কৰিব লাগিব। সেইকাৰণে আমি হাতে হাত ধৰিব লাগিব এখন নহয় যাত্ৰী